সংসাৰ ঘূৰ্ণাবৰ্তত বন্দী। পাপৰ পথত খোজ নিদিয়াকৈ আমি কিয় পাপৰ পথৰ যাত্ৰী? আমিওতো পিন্ধো হৃদয়ৰ শালত বোৱা অনুৰাগ ভৰা এযোৰ অবিৰোধৰ কাচনি। আমাৰো আছে এখন হিয়া আৰু আছে এখন হেঁপাহৰ পৃথিৱী। মানৱ জীৱৰ জন্মৰ পাতনিতেইতো আমাৰো জীৱন গাথাৰ গাঁথনি। তেনেহলে আমি আজিও কিয় উৰ্মিলাৰ দৰে উপেক্ষিতা হৈয়ে আছো, দ্ৰৌপদীৰ দৰে উলংগ হৈয়ে আছো, সীতাৰ দৰে বনবাসী হৈয়ে আছো, আৰু তাহানিৰ মহাভাৰতৰ শিখণ্ডী আৰু বিহন্ননাৰ দৰে অৱহেলিত হৈয়ে আছো। আমাৰো আছে পেটৰ ক্ষুধা, যৌন ক্ষুধা। তোমালোকে আমাৰ পেটৰ ক্ষুধাৰ বিননিত কিয় কিৰিয়ালিছা? আমাৰ যৌন ক্ষুধাৰ উচুপনিত কুৎসা কৰিছা। আমাৰ এই জনমক কুকুৰি পিটা কৰিছা। আমাৰ স্থিতৌ তোমালোকৰ দৰে একেই উদৰ, প্ৰভেদ মাথোন জীৱ কোষত থকা সূতাৰ দৰে এটি সৰু বস্তুৰ, নাম যাৰ গুণসূত্ৰ। আৰু শৃংগাৰৰ অয়ন পথত হোৱা কান্তকান্তাৰ এই গুণসূত্ৰৰ স্বাভাৱিক বিন্যাসৰ বিশৃংখলতাৰ নিমিত্ততেইতো আমাৰ গৰ্ভমোচন। তেনেহলে এই নিমিত্তত গৰ্ভমোচন হোৱা আমি কিয় আজিও সমাজৰ অৱহেলাৰ আঙনৰ অতৃণপৰীয়া? আৰু আমাৰ এই ছবি, এই জনৰণ্যৰ অনুভূতিৰ আৰ্চিৰ অপায় প্ৰতিচ্ছবি কিয় কিয় কিয়?